নালাগে ৰেচন কাৰ্ডখন দেখুৱাই দিলে আমাৰ কাম হৈ যাব। ভাল হ'ব নে নাই? ভাল হ'ব নে নাই? এতিয়া ৰেচন কাৰ্ডখনতে আমাৰ এডমিশ্যন হৈ যাব। শ্ৰদ্ধা ৰাইজ, চাউল আমি পালো, মেডিকেল হ'ল, কলেজত বিনামূলীয়া নামভৰ্তি হ'ল। এইবাৰ আমি আৰু এটা আগবাঢ়ি যাব খুজিছো যে 1 অক্টোবৰৰ পৰা দিনটো মনত ৰাখক। 1 অক্টোবৰৰ পৰা আমি ৰেচন কাৰ্ডত নতুনকৈ চেনিও দিয়া আৰম্ভ কৰিম, দালিও দিয়া আৰম্ভ কৰিম আৰু নিমখো দিয়া আৰম্ভ কৰিম। বজাৰতকৈ 25 টকা 30 টকা কম দামত আমি আপোনালোকক দালি দিম, নিমখ দিম আৰু চেনি দিম। লগত মোৰ আৰু এটা মনত ইচ্ছা আছে, গেছৰ চিলিণ্ডাৰ কাৰ কাৰ ঘৰত আছে? হাত দাঙকচোন। চবৰ ঘৰত আছে। গেছৰ চিলিণ্ডাৰৰ দাম 950 টকা হৈ আছে, হয় নে নহয়? গতিকে মই এইটো চিন্তা কৰি আছো যে গেছৰ চিলিণ্ডাৰৰ দামো 950 টকাৰ পৰা একেবাৰে 650 টকালৈকে একে চুটত নামাই অনাৰ কাৰণে। তাৰ কাৰণে মই কাম কৰি আছো। আপোনালোকক মোৰ এটাই চিন্তা, চাউল আহিলে, চাউলৰ লগত বিনামূলীয়া চিকিৎসা আহিলে, বিনামূলীয়া চিকিৎসাৰ লগত বিনামূলীয়া নামভৰ্তি আহিলে, এতিয়া তাৰ লগত দালি আহিব, চেনি আহিব, নিমখ আহিব, গেছৰ চিলিণ্ডাৰৰ দামত 300 টকা ঘৰত কমত আহিব। লুঙি ধুতিতকৈ ভাল নে বেয়া? লুঙি ধুতিতকৈ ভাল নে বেয়া? এতিয়া আমাৰ ছোৱালীসকলে ফাৰ্ষ্ট ইয়াৰত নিযুত মইনা পালে, এইবাৰ দ্বিতীয় বছৰ পাব। ল'ৰাবিলাকে মোক সোধে, মামা আমি কি পাম? এতিয়া মই কি কৰিছো, যিমান ল'ৰা ছোৱালী গ্ৰেজুৱেট পাছ কৰিব প্ৰত্যেকজন ল'ৰাকে মই এতিয়া 1 বছৰৰ কাৰণে মাহত 2,500 টকা কৰি তেওঁলোকৰ একাউণ্টত দি দিম। কাৰণ ডিগ্ৰী পাছ কৰাৰ পিছতে দেউতাক মাকক ল'ৰা ছোৱালীয়ে পইচা খুজিব লাজ কৰে, ইণ্টাৰভিউ দিব লাগে, বিভিন্ন জাগাত পঢ়িবৰ কাৰণে পৰীক্ষা দিব যাব লাগে। 1 বছৰৰ কাৰণে আমি প্ৰত্যেকজন গ্ৰেজুৱেট পাছ কৰা ল'ৰাৰ বেংক একাউণ্টত 1 বছৰৰ কাৰণে 2,500 টকা কৰি দিম। আৰু কোনোবাই যদি কয় মামা মোক 2,500 কৰি নালাগে, একে কোবে 25,000 দি দিয়া, তেতিয়া মই একে কোবে 25,000 দি দিম। ঠিক আছে? এতিয়া আপোনালোকে চিন্তা কৰি আছে যে 10,000 টকাটো কেতিয়া আহিব? অলপ চিন্তা আছে নে নাই? আছে? ঠিকে চিন্তা আছে নে? এতিয়া কংগ্ৰেছৰ মানুহবিলাকে বিহালীত উলিয়াই আছিলে, মুখ্যমন্ত্ৰী এনে কৈছে